কলাইগাঁও বিদ্যুৎ সংমণ্ডলৰ এক আজব কাণ্ড বুলি ক'ব লাগিব। 15 বছৰে অভিযোগ দিয়াৰ পিছতো এই তাঁৰখিনি তেওঁলোকে আঁতৰাই নিদিলে। মই উপস্থিত আছোঁ এই মুহূৰ্তত ফেৰগুৰি গাঁৱত, আৰু এই ফেহগুৰি গাঁৱৰ এইসকল লোক এতিয়া ভয়ত ত্ৰস্তমান হৈ আছে। কাৰণ কোন সময়ত তেওঁলোকৰ বিপদ আহে ঠিক নাই, আৰু কিদৰে আচলতে এই 11,000 ভোল্টৰ এই তাঁৰসমূহ কিদৰে পাৰ হৈ গৈছে ঘৰৰ ওপৰে মোৰ কেমেৰা সহযোগ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এয়া তেওঁলোকে দেখুৱাই আছে সামান্য এডাল জেকেনিৰে আচলতে এই তাঁৰসমূহ লোক পায়। তাৰপিছত তেওঁলোকে আজি বিগত 15 বছৰে বিভিন্ন অনুনয় বিনয় কৰিও তেওঁলোকৰ কিন্তু সেই অনুৰোধ বিদ্যুৎ উপসংমণ্ডলৰ যিগৰাকী বিষয়া আছে তেওঁ আজিলৈ সমাধান কৰি নিদিলে। কোন সময়ত তেওঁলোকৰ বিপদ আহে, তেওঁলোকৰ কিমান বিপদজনকভাৱে এই তাঁৰসমূহ ওপৰেৰে পাৰ হৈ গৈছে, ঘৰৰ ওপৰেৰে পাৰ হৈ গৈছে, মোৰ কেমেৰা সহযোগে দেখুৱাই আছে। আৰু ফেহগুৰিৰ এই 6-7 ঘৰ মানুহ এতিয়া তেওঁলোকে ভয়ত ত্ৰস্তমান হৈ আছে, যিহেতু এই তাঁৰসমূহ কিবা কাৰণত ঘৰৰ যি টিং আছে সেই টিঙত লাগিলেই তেওঁলোকৰ মৃত্যু অনিবাৰ্য। এইসকল লোক ভুক্তভোগী, আৰু এই ভুক্তভোগী লোকসকলৰ পৰা মই পোনে পোনে জানিবলৈ চেষ্টা কৰিম। বাইদেউ, কেনেকুৱা আপোনালোকৰ কিমান ভয় লাগে আৰু কিমান দিনৰ পৰা অভিযোগ দি আছে? মোটামুটি আমি অভিযোগ দিছোঁ, মোটামুটি 3বাৰমান দিছোঁ, 2-3-4 বছৰ হ'ল আমি দিছোঁ। দিয়াৰ পিছত আমি কোনো ধৰণৰ সহায় সহযোগিতা পোৱা নাই। তাৰপিছত ছাৰ আমি ভাবিছোঁ যেন আমাকতো আৰু কোনো সহায় নাইকে সেনেকৈ আমাৰ থাকিব লাগিব, দুখীয়া হৈছোঁ যদি আমাৰো নিজৰো সেনেকৈ পইচা নাই ঠিক কৰিব লগা। কিন্তু আমি বহুতবাৰ জনাইছোঁ ছাৰ, বৰষুণ আহিলে আমি সেনেকৈ আগতে বতাহ দিলে আমাৰ ঘৰৰ ভিতৰত থকাটোৱে আমাৰ সম্ভৱ, এতিয়া ছিঙিয়ে পৰে নেকি, কিবা ৰাতি ওলালেও আমাৰ ভয় ভয় লাগে যে তাতটো কি ছিঙিছে নেকি। মোটামুটি বাৰিষা কালত সেইটো তাৰমানে জুই জ্বলিয়ে থাকে, মোটামুটি সদায় তামোলৰ গছ পাত পৰিলে জুই জ্বলিয়ে থাকে এইটোৱে সমস্যা। আৰু আমাৰ কি কৰিম, আৰু আমাৰ দুৰ্ভাগ্য। কিমানবাৰ অফিচলৈ আপোনালোক গৈছিল নে নাই? গৈছিলোঁ, অফিচত যাই একবাৰ গ'লোঁ, ছাৰ এনেকৈ ফটো মাৰি ল'লোঁ, পিছে ক'লে আধাৰ কাৰ্ড, ভোটাৰ আই ডি, পান কাৰ্ড এইবিলাক লৈ আহিবা। গ'লোঁ, হ'ব দে আমি যাই আছোঁ, মানুহ পঠাই আছোঁ। আজিলৈকে কোনো মানুহ, কোনো অভিযোগ, একোৱে আমি আজিলৈকে পোৱা নাই। মোটামুটি 3বাৰমান আমি এইবিলাক ডকুমেণ্টছ দিয়া হৈছে, ৰাইজৰ চাইন টাইন উঠাই দিয়া হৈছে, আজিলৈকে আমি কোনো সা সুবিধা একোৱে পোৱা নাই। কেইটা খুঁটা হ'লে আপোনালোকৰ সমস্যাটো সমাধান হয়? সমস্যা 4টামান খুঁটা লাগিব জানো ছাৰ, এতিয়া আমাৰ 4টা লাগিব। আমাৰ ঘৰৰ চোতালত যিটো খুঁটা আছে সেইটো হালি ঘৰৰ ওপৰত পৰি যায় আছে এতিয়া বৰ্তমান। এইবাৰ বাৰিষা কাল আহিলে এইটো ঘৰৰ ওপৰত পৰিবই জানো। আপোনালোকৰ ভয় লাগে নে নালাগে? ভয় লাগে। ভয় লগাৰ কাৰণে আমি ভয়তে থাকোঁ। আৰু মোৰ এটাই অনুৰোধ তেওঁলোকলৈ, যাতে তাঁৰখিনি ওপৰত উঠাই দিয়াৰ ব্যৱস্থা কৰে, আৰু যাতে খুঁটা দিয়ে, 4-5টা খুঁটা লাগিব, খুঁটাখিনি দি যাতে মানুহখিনিক উপকাৰ কৰে। মোৰ সেই আপোনালোকৰ মিটাৰ আছে নে নাই? আছে। বিল দিয়ে নে? দিওঁ। যদি বিলৰ পইচাৰ অকণমান দেৰি হয় লাইনটো কাটি দিব, দিয়াৰ লগে লগে 400 টকা জৰিমনা দিব লাগে। আমাৰ সমস্যা একো সমাধান হোৱা নাই। মোৰ এটাই বাৰে বাৰে অনুৰোধ তেওঁলোকলৈ, যাতে এখুৱাৰ বছৰত যাতে তাড়াতাড়িকৈ তেওঁলোকে এই গোটেইখিনি কাম সম্পূৰ্ণ কৰি মানুহখিনিক যাতে অলপ উপকাৰ কৰে। আৰু ঢেৰকনি মাৰিলে যে জুই একদম জ্বলি যায় সেইটো একদম খাটাং। ইয়াতে তাঁৰত পৰাৰ এটা ভয় আছে, যেতিয়া আকাশত ঢেৰকনি মাৰিব, বিজুলী ঢেৰকনি মাৰিব, টিঙত লাগিব, শ্বৰ্ট কৰিব, আৰু গাছৰ পাত পৰিলে শ্বৰ্ট কৰে। আৰু বাঁহ পৰি আছে, আগত বাঁহ কেইজোপামান আছে, তাৰ পৰা বাঁহ পৰিলে জুই জ্বলে। মুঠৰ ওপৰত ইয়াতে বহুত সংকটজনকভাৱে মানুহখিনি আছে, বাস কৰি আছে। তেওঁলোকে কিন্তু এইটো বিলটোৰ কাৰণে আহে, কিন্তু মানুহখিনি যে কেনেকুৱা পৰিস্থিতিত আছে তেওঁলোকে কিন্তু এইটো দেখা নাই, কোনোদিনে গুৰুত্ব দিয়া নাই। আৰু কিছু লোক আছে। বাইদেউ, আপোনালোকৰ সমস্যা কেনেকুৱা? আপোনাৰো সমস্যা আছে বহুত সমস্যা আমাৰ এই কাৰেণ্টৰ কাৰণে, বিশেষকৈ খুঁটাকেইটাৰ সমস্যা, আৰু এইখিনি মানুহখিনিৰ মানে ঘৰৰ ওপৰেৰে যোৱাৰ কাৰণে খুব বহুত সমস্যা হৈ আছে। আপোনালোকক যে এনেকুৱা সমস্যাৰ আপোনালোকৰ সমাধান কৰি নিদিয়ে, আপোনালোকে বিল নিদিয়ে নেকি? আমি বিল দিওঁ, আমি অলপ যদি এতিয়াতো এয়া ভৰোৱা হ'ল, এতিয়া মানে 100-200 টকা হ'লে কাটি দিয়ে। আৰু আগতেও সেনেকুৱাই আছিল, মানে চক্ৰবৃদ্ধি সুতৰ ওপৰত সুত, লাইন কাটি থৈ যায়, আকৌ সিফালে 10,000 বিল হৈয়ে থাকে। এনেকুৱাও আমি পাইছোঁ আগতে। কিন্তু আপোনালোকৰ ঘৰৰ ওপৰত যোৱা তাঁৰকেইডাল দাঙি নাই, সেইবিলাক কৰি নিদিয়ে। আমি জনাম দে অফিচত, লাইনৰ বিল নিব হাকিটকা আমি জনাম দে অফিচত। আকৌ অফিচৰ পৰা মানুহ বেছিতো ওপৰৰ নাহে বিষয়া, কয় যে হ'ব এইবাৰ হ'বয়ে বুলি কৈ যায়, আৰু কিন্তু সিহঁতৰ এইবিলাক। আপোনাৰ ঘৰটো কোনটো? মোৰ ঘৰটো আগত আছে, সেইটো মানে খুঁটাটো হালিয়ে গ'ল, মোৰ ঘৰৰ ওপৰতে পৰিব খুঁটাটো। আৰু তাঁৰটো পিছত জনাইছে হাজবেণ্ডে জনাইছে, কাম নিদিয়ে। আধাৰ কাৰ্ড, আকৌ ফটোটো, খুঁটাটো আৰু তাঁৰটো মানে ফটো মাৰি ল'ব লাগে, পিছত তাই লৈ গ'ল। ফটোটো মাৰি কিনে জমা দিছে, একো নহয়। 2 বছৰ হ'লে মোৰ বিয়া হোৱা, 3 বছৰ হ'ল, 2 বছৰ পিছতে গ'ল, এতিয়া একো নহয়। আকৌ বিলটো মাহে মাহে আহি থাকে, সেইটোতো দিয়ে থাকে। পিছে আকৌ ইমান মানে টিনত লাগি আছে মোৰ ঘৰৰ।
এই তাঁৰসমূহ ওপৰেৰে প্ৰায় 15 বছৰ আগতে গৈছিলে আৰু এতিয়া এই খুঁটা হালি গৈছে বাঁহৰ কিছু ভেজা দিছে তেওঁলোকে বাঁহৰ কিছু ভেজা দি পেলাই তেওঁলোকে আচলতে এটা চেষ্টা কৰিছে কিন্তু সেই চেষ্টাই তেওঁলোকৰ কাম দিয়া নাই এটা কথা ক'ব লাগিব যে এইদৰে বিপদসংকুলভাৱে এই ভেহগুৰি এইসকল লোক বাস কৰিছে বহু আবেদন নিবেদন কৰিলে বিভাগীয় কৰ্তৃপক্ষক যি কলাইগাঁৱৰ যি বিদ্যুৎ উপসংমণ্ডল আছে তেওঁলোককো বহু আবেদন নিবেদন কৰিলে নাই তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰে তেওঁলোকৰ যি বিল আছে এতিয়া স্মাৰ্ট মিটাৰ হ'ল তেওঁলোকৰ 100 টকা হ'লে তেওঁলোকৰ স্মাৰ্ট মিটাৰ কাটি দিয়ে কিন্তু তেওঁলোকে বিল পৰিশোধ কৰে তাৰ পিছত কিন্তু তেওঁলোকে যিখিনি সেৱা সুবিধা কৰি দিব লাগে সেই সুবিধা আজিলৈ কৰি নিদিলে প্ৰায় 4 বছৰ আগৰ প্ৰায় অভিযোগ দিয়ে আছে নাই কোনো গুৰুত্ব নাই আৰু যাৰ ফলত এই সকলোকে এতিয়া সংবাদ মাধ্যমৰ আশ্ৰয় ল'ব লগা হৈছে লৈ তেওঁলোকে অভিযোগ কৰিছে যে আচলতে তেওঁলোকে কিমান বিপদসংকুলভাৱে ইয়াত বসবাস কৰি আছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড Google Play Store তো পাব এই নিউজ 18 এপ